শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ আমাৰ সাংবাদিক বন্ধুসকল, আপোনালোকৰ উপস্থিতিত টাইপা ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা পুনৰবাৰ আপোনালোকৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয় আৰু কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মহোদয়ে বিষয়সমূহ উপস্থাপন কৰিছে। পুনৰ আমি একেটা কথাকে দোহাৰিব বিচাৰিছোঁ যে এই জনজাতিকৰণক লৈ শাসনাধিষ্ঠ যি বিজেপি চৰকাৰে এক খেলা খেলিলে, অকল বিজেপি বুলিয়ে নহয়, ইতিমধ্যেই বিগত যিসমূহ দলে শাসনত অধিষ্ঠিত হ'ল, কিন্তু আজি পৰ্যন্ত তেওঁলোকে সেই জনজাতিকৰণ বিষয়টোক লৈ কেৱল এক ৰাজনৈতিক ইস্যু হিচাপে মাত্ৰ তেওঁলোকে ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণেহে তেওঁলোকে সেই আমাৰ আৱেগক লৈ খেলিলে। এতিয়া আৱেগক লৈ খেলি যি আমাৰ জাতিটোক বা আমাৰ যি 6 জনগোষ্ঠীক চৰম অপমান কৰিলে, সেইকাৰণে এবাৰ 6 জনগোষ্ঠীৰ ৰাইজক আমি আহ্বান জনাইছোঁ আজিৰ সংবাদ মাধ্যমৰ যোগেদি যে এতিয়া উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমাৰ সময় আহি পৰিছে। কিয়নো আগন্তুক যি লোকসভা আমাৰ নিৰ্বাচন আছে, সেই নিৰ্বাচনত যাতে এক যোগ্য প্ৰত্যুত্তৰ আমাৰ দিব পৰা যায়। কাৰণ আমাৰ জাতিক লৈ যি শাসনাধিষ্ঠিত দল বা যি চৰকাৰখনে আমাৰ প্ৰতি যি চৰম অন্যায় কৰিছে, তাৰ এক উচিত যাতে প্ৰত্যুত্তৰ দিয়ে। সেইকাৰণে আমি 6 জনগোষ্ঠী আৰু লগতে আমাৰ যি টাই আহোম জনগোষ্ঠীৰ লোকসকল আছে, যুৱক যুৱতী বন্ধু আবাল বৃদ্ধ বনিতা সকলোকে আমি আহ্বান জনাইছোঁ যে জাতিটোক লৈ তেওঁলোকে যি মিঠাচাৰ এই চৰকাৰখনে তেওঁলোকে যি মিছা কথাৰে আভুৱা ভাৰিলে, যাতে এক যোগ্য প্ৰত্যুত্তৰ দিয়ে আগন্তুক নিৰ্বাচনত। আজিৰ সংবাদ মাধ্যমৰ যোগেদি সেয়ে আমি আহ্বান জনাইছোঁ, সকলো ওলাই আহক। কাৰণ এতিয়া হৈছে শেষ এই জাতিৰ সন্ধিক্ষণত আমি সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগে আৰু আমি সকলোৱে আগুৱাই গৈ আমাৰ যি দাবী আছিলে সেই দাবীক যে তেওঁলোকে লৈ এক আমাৰ আৱেগক লৈ যে তেওঁলোকে হেতালি খেলিলে, তাৰ কাৰণে যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সময় আহিলে। সেইকাৰণে আমি পুনৰবাৰ সকলোকে আহ্বান জনাইছোঁ আৰু আগন্তুক দিনত জনজাতিকৰণে হওক, আজি আমাৰ টাইপাৰ আহোমলেণ্ড দাবী আছে, সেই দাবীক লৈ কেন্দ্ৰীয় সমিতিয়ে কাৰ্যসূচীসমূহ গ্ৰহণ কৰিব আৰু তাত আমি জিলা সমিতিয়ে পূৰ্ণ সহযোগিতাৰে আমাৰ সেই কাৰ্যসূচীসমূহ আমি আগুৱাই নিম। ধন্যবাদ। আজিৰ কাৰ্যনিৰ্বাহক সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, টাইপা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত জনজাতিকৰণে হওক বা আহোমলেণ্ডৰ দাবীক লৈ অহা 10 মাৰ্চৰ পৰা এক ধাৰাবাহিক কাৰ্যসূচী আমি হাতত ল'ম। পোনপ্ৰথমে আমাৰ বৰপথাৰতে এক বাইক ৰেলী যোগেদি ইয়াৰ শুভাৰম্ভ হ'ব। পৰৱৰ্তী সময়ত আমি পুনৰ তাৰিখ আমি হাতত লৈ সেই অনুসৰি আমাৰ বিভিন্ন আঞ্চলিকলৈ আৰু আঞ্চলিকৰ লগতে সমগ্ৰ জিলাখনলৈ এই আন্দোলন কাৰ্যসূচী আমি আগুৱাই নিম। পোনপ্ৰথমে আপোনালোক সকলো সাংবাদিক বন্ধুক টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তথা বৈপ্লৱী অভিনন্দন জ্ঞাপন কৰিছোঁ। এটা কথা স্পষ্ট যে যেতিয়াই ইলেকশ্যন আহে তেতিয়াই টাই আহোম জনগোষ্ঠীৰ যিটো ST কথাটো বা জনজাতিকৰণৰ কথাটো এটা ৰাজনৈতিক ইস্যু হিচাপে ৰাইজ কৰে আৰু তাক এই ইস্যু হিচাপে ৰাইজ কৰি পিনে আজি তাৰিখলৈকে প্ৰত্যেকটো ৰাজনৈতিক সংগঠনে বা প্ৰত্যেকটো ৰাজনৈতিক দলে বৈতৰণি পাৰ কৰি আছে। আজি এই সংবাদ মেলৰ যোগেদি আমি এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ, নো ST নো ৰেষ্ট। ইয়াৰ লগতে আমি এই সংগ্ৰামখন অকল ৰাজপথৰ সংগ্ৰামত আমি সীমাবদ্ধ কৰি ৰাখিব বিচৰা নাই। আমি এই সংগ্ৰামখন শৈক্ষিক দিশতো আমি আগবঢ়াব বিচাৰিছোঁ। আমাৰ যিহেতু আমাৰ টাই জনগোষ্ঠীৰ কিমানজন আমাৰ IPS অফিচাৰ আছে বা IS অফিচাৰ বা প্ৰশাসনিক বিষয়া আছে, আমি তেনে ক্ষেত্ৰত আজি আমাৰ এটা সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ যাতে আমাৰ জনগোষ্ঠীৰ ল'ৰা ছোৱালীসমূহে এই প্ৰশাসনিক যিখিনি এক্সাম তেওঁলোকে যাতে দিয়ে, UPSC APSC যিখিনি এক্সাম দিব লাগে, তাৰ জৰিয়তে ব্ৰুকেট কেপচাৰ কৰিবৰ কাৰণে আমি এটা চিন্তাধাৰা কৰিছোঁ। যিহেতু এখন চৰকাৰ তেতিয়াহে বাধ্য হ'ব যেতিয়া ব্ৰুকেটত আমাৰ মানুহ থাকিব। উই আৰ কমপ্লিটলি জিৰ' ইন ব্ৰুকেট ছেকশ্যন। সেইকাৰণে আজিৰ তাৰিখত আমাৰ ডিমাণ্ডসমূহ সম্পূৰ্ণৰূপে হোৱা নাই। সেইকাৰণে আমাৰ প্ৰথমতে আমাৰ এই ব্ৰুকেট ছিষ্টেমটোত আমি বৈতৰণি পাৰ কৰিবলৈ হ'লে আমাৰ এই জনগোষ্ঠীৰ সকলো যিখিনি শিক্ষিত ল'ৰা ছোৱালী আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ আমাৰ এই মঞ্চৰ তৰফৰ পৰা তেওঁলোকে এই কম্পিটিটিভ এক্সামসমূহ তেওঁলোকে কৰি পিনে নিজকে প্ৰতিপন্ন কৰক, জাতি আৰু জনগোষ্ঠী আৰু অসমখনৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহক। ইমানখিনি আমি আহ্বান জনালোঁ। ধন্যবাদ। এটা স্পষ্ট
ট্ৰাইবেল এনভয় যিটো কথা কৈছে, ট্ৰাইবেল এনভয়ে কৈছে যে আমাৰ টাইম জনগোষ্ঠীক তেওঁলোকে জনজাতিকৰণ দিয়াত তেওঁলোকৰ ক্ৰাইটেৰিয়া হিচাপে তেওঁলোকে পোৱা নাই। কিন্তু আমি যদি চাওঁ, টেকনিকেলি চালে যিকেইটা ক্ৰাইটেৰিয়া অন্তত এই যিটো কমিটিয়ে যিটো কৈছিলে, 6টা যিটো ক্ৰাইটেৰিয়া কৈছে, সেই গোটেই 6টা ক্ৰাইটেৰিয়া কিন্তু আমাৰ টাইম জনগোষ্ঠীত আছে। থকাৰ হেতুকে আমি আমাৰ নিজৰ ভাষা আছে, আমাৰ নিজৰ সাজপাৰ আছে, আমাৰ নিজৰ খাদ্য আছে, আমাৰ নিজৰ সকলো ধৰণৰ গোটেই 6টা যিকেইটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আমি ডিজাৰ্ভ কৰোঁ। তো ডিজাৰ্ভ কৰাৰ কাৰণে উই আৰ কেপেবল টু ডিমাণ্ড